Hello, good afternoon. Myself Tamal welcomes you to Scordemy. আশা কৰিছো সকলোৱে ভালে আছে। Okay, so আজি আমাৰ Apex Bank last revision series number 2 হয়। যোৱাকালি আমি নতুন এটা সিৰিজ আমি ষ্টাৰ্ট কৰিছো Apex Bank যেনেকৈ সকলোৱে জানে কি আমাৰ অহা 28 জুলাইত ইংৰাজী 28 জুলাইত আমাৰ এক্সামটো আছে। ৰাইট? তোমালোকে সকলোৱে চাগে এডমিট কাৰ্ড ডাউনলোড কৰিলা আশা কৰিছো বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইবোৰ চালা। Okay? তো প্ৰিপাৰেশ্যন ভালে চলি আছে নে নাই তোমালোকৰ সেইটো কোৱা। প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে, ঠিকে আছে নে? মেথছৰ কিন্তু 30টা কুৱেশ্যন আহিব, এইটো তোমালোকে সকলোৱে জানা, ৰাইট? গুড আফটাৰনুন, গুড আফটাৰনুন, গুড আফটাৰনুন, গুড আফটাৰনুন এভৰিবডি। ইয়া য়েছ মিণ্টু, হাই ছাৰ, হাই মিণ্টু। তো তো এপেক্স বেংক আমাৰ এক্সপেক্টেড পেপাৰ নাম্বাৰ লাষ্ট ৰিভিজন চিৰিজ পেপাৰ নাম্বাৰ আমাৰ কিমান? পেপাৰ নাম্বাৰ আমাৰ 2 হয়। পেপাৰ নাম্বাৰ 1টোত মই চালোঁ বহুতে ভিডিঅ'জটো চাইছে আৰু বহুতে ভাল পাইছে ভিডিঅ'টো। তো থেংক ইউ ফৰ শ্ব'য়িং ছ' মাচ অফ লাভ এণ্ড ৰেচপেক্ট। ঠিক আছে, থেংক ইউ। ইয়া য়েছ ফুটবল হাই। তো আহা ষ্টাৰ্ট কৰোঁ। 30টা কুৱেশ্যন আহিব, আমাৰ এইম থাকিব 30ৰ ভিতৰত 30টা কুৱেশ্যন আমাৰ কাৰেক্ট হোৱাৰ কাৰণে। তো সকলোৱে জানা PDF টো তোমালোকে ইয়াতে পাই যাবা, ঠিক আছে। ইফ ইউ ৱান্ট টু আস্ক অৰ কানেক্ট টু মি পাৰ্চনেলি দেন দিছ ইজ দ্য ৰাইট ৱে। আৰু ইয়াতে তোমালোকে যিকোনো টিচাৰ্ছ বা স্কৰ্ডেমিত কি স্কেডিউল চলি থাকে, ইউটিউবত কাৰ কাৰ কি ক্লাছ আছে, কোন কোন ফেকাল্টিজৰ ক্লাছ আছে, ইয়াতে তোমালোকে সকলো ডিটেইলছ পাই যাবা, কাৰেক্ট? অ'কে, ঠিক আছে। আৰু ইয়াতে আমাৰ এপত, ঠিক আছে, এপটো ডাউনলোড কৰিলে তোমালোকে গম পাবা কি দিছ আৰ দ্য কোৰ্চেছ দেট আৰ এভেইলেবল। তাৰ বাহিৰেও যোনবিলাক ডেইলি PDF বা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF, প্ৰেক্টিছ মক কিছুমান ফ্ৰী কুৱেশ্যন, সেইবোৰ তোমালোকে এপত পাই থাকিবা, ঠিক। আৰু তাৰ বাহিৰেও যদি কোনোবা যদি ক্লাছেছ লোৱাৰ ইণ্টাৰেষ্টেড আছা বা কোনোবা তোমাৰ যদি বন্ধু বান্ধৱীসকল বা ফ্ৰেণ্ডছ বা তোমাৰ ভাইটি ভণ্টিসকল যদি কোনোবা যদি ক্লাছেছ লোৱাৰ ইণ্টাৰেষ্টেড আছে, তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কল কৰি ল'ব পাৰা। আৰু যোনে যোনে জানা কি বেচিক্স সিহঁতৰ উইক আছে বা বেচিক্স অলপমান ক্লিয়াৰ নাই, ত' সিহঁতৰ কাৰণে ইয়াতে তোমালোকে কল কৰি ডিটেইলছখিনি জানি ল'ব পাৰিবা। এডমিট অহা নাই, এডমিটটো অহা নাই, 15th দিব বুলি কৈছিল, ৰাইট? 15th দিব বুলি কৈছিল, বাট ষ্টিল আই কেন চি কি বহুতৰ এডমিটটো অহা নাই, আহি যাব, ডোণ্ট ৱাৰি, ঠিক আছে। ঠিক আছে, সকলোৱে জানা মেথছত তোমাৰ 30টা কুৱেশ্যন আহিব। ত' আমি এই 30টা কুৱেশ্যনৰ কাৰণে আমি এতিয়া এম কৰি আছো, ৰাইট? তাৰে বাহিৰে তোমাৰ জেনেৰেল এৱেৰনেছ ফাইনেন্সৰ এইটো কিন্তু মনত ৰাখিবা, জেনেৰেল ফাইনেন্সিয়েল এৱেৰনেছ 40 মাৰ্কছত আহিব, ইংলিছ 25 মাৰ্কৰ। ইংলিছত তোমালোকে কিন্তু মেক্সিমাম ভইচ অব্লিক নেৰেশ্যন এইটো চাবা, পিয়ৰ শ্বৰ্ট কুৱেশ্যন আহিব ইয়াৰ পৰা, ঠিক আছে, চাই ল'বা। ৰিজনিং এপটিটিউড এণ্ড ৰিজনিং কম্পিউটাৰ এপটিটিউড তোমালোকে 30 নম্বৰছৰ আহিব, ঠিক আছে। ত' নম্বৰ আমি ষ্টাৰ্ট কৰোঁ। ত' মেথছৰ আমি কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। দিয়া ফাৰ্ষ্ট কুৱেশ্যন ইজ দিছ, এইটো লোৱা, দিয়া এইটো চল্ভ কৰা। য়েছ সুদীপ্তা। চ' একো নাই, এডমিট আহি যাব, ডোণ্ট ৱাৰি, এডমিট আহি যাব, ডোণ্ট ৱাৰি। ৱেবছাইট তোমালোকে ফোন কৰি কিনে সুধিছা, ৱেবছাইটত দিয়া নম্বৰটোত ফোন কৰি সুধিছা, ত' তোমালোকে এনচাৰ পাইছা, ডোণ্ট ৱাৰি, আহি যাব, এডমিট আহি যাব। এডমিট ইজ নট দ্য ইছ্যু, প্ৰিপাৰেশ্যন শুড বি ষ্ট্ৰং, প্ৰিপাৰেশ্যন শুড বি ষ্ট্ৰং, ঠিক আছে। ইয়া প্ৰিপাৰেশ্যন শুড বি ষ্ট্ৰং, ঠিক আছে। ৰাইট, 5025। চ' এইটো আমি কেনেকৈ কৰিম? চ' এইটো আমি কেনেকৈ কৰিম? দ্য লিষ্ট নাম্বাৰ মোৰ দেন 5000 which is exactly divisible by 67। আমাক এইটো সুধিছে exactly divisible by 67। চ' লিষ্ট নাম্বাৰ চবতকৈ বেছি, এইটো আমি উঠাই লওঁ। চ' এইটো তোমাৰ ডিভিজিবল নাযাব। তাৰপিছত 25 লিষ্ট নাম্বাৰটো উঠাই লওঁ, 67 দি ডিভিজিবল, এইটো গুচি যাব অপশ্যন নম্বৰ চি, ঠিক আছে। চুপচাপ অপশ্যন নম্বৰ চি তোমালোকে চাবা, 67 দি ডিভাইড কৰি ল'বা, ঠিক আছে, 5025, ঠিক আছে, ডিভাইড কৰি চাবা, দিছ উইল বি গয়িং ডিভিজিবল বাই দিছ উইল বি গয়িং ডিভিজিবল বাই 67, ঠিক আছে।
বুজিলা ক্লিয়াৰ ৰাইট ঠিক আছে yeah moving on to the next question yeah এইটো question কৰা এইটো question কৰা কিমান আহিছে answer কোৱা যাৰ এডমিট আহিছে পৰাগৰ এডমিট আহা বুলি কৈছে তো তাৰ আহিব পাৰে তোমালোকে চাই ল'বা গধূলি এক্সাম আছে 28 তাৰিখে তো এতিয়া দৌৰা দৌৰি কিয় কৰিব লাগে 20 তাৰিখলৈকে চোৱা না আজি কিমান আজি তোমাৰ 16 তাৰিখে তো চোৱা অলপ টাইমটো লোৱা এটা ওলাইছে বুলি চব একদম পুৰা পাগল হৈ গৈছে ভাই মোৰ ওলোৱা নাই ৰিলেক্স থাকা ওলাব ফৰ্ম ফিল আপ কৰিছা পইচা দিছা ভাই তুমি ফৰ্ম ফিল আপৰ টাইমত কিয় পইচা এডমিট নাহিব তোমাৰ আহিব অলপমান ধৈৰ্য ধৰা ঠিক আছে দিয়া তো ইয়াতে কি কৈছে চোৱা দুটা সংখ্যা আছে 3 আৰু 5 3 আৰু 5 দুটা সংখ্যা আছে কাৰেক্ট তো ইয়াতে কৈছে 3 আৰু 5ৰ অনুপাতত আছে ঠিক আছে তেওঁলোকৰ এলচিএমৰ সংখ্যা কি হ'ব ঠিক আছে এলচিএমৰ সংখ্যা 90 আছে নাম্বাৰছ আৰ আচ্ছা ইয়াতে অসমীয়াত গায়ব হৈ গ'ল অসমীয়াত তোমাৰ এইটো সংখ্যাটো 90 এইটো সংখ্যাটো আছে দিয়া ঠিক আছে চ' এতিয়া কিমান আহি আছে তোমাৰ এলচিএম যদি মই চাব যাওঁ 3 আৰু 5 ৰাইট 3 আৰু 5ৰ এলচিএম কিমান হৈ যাব তোমাৰ 15 ত 15 এই 15ৰ ভেলু দিয়া আছে তোমাৰ 90 কাৰেক্ট ত 1ৰ ভেলু কিমান হৈ যাব 6 15 6 যা 90 কাৰেক্ট ত 6 3 যা 18 5 3 যা 6 5 যা কিমান 30 অপশ্যন নম্বৰ কিমান 18 and 30 আহিছে 18 and 30 আহিছে এভৰিবডি প্লিজ কনচেনট্ৰেট অভাৰ হিয়াৰ সবে ইয়াতে কনচেনট্ৰেট কৰা কুৱেশ্যনছত কনচেনট্ৰেট কৰা ঠিক আছে দিয়া এইটো ওলোৱা দিয়া এইটো কুৱেশ্যন কৰা কিমান আহিছে কোৱা দিয়া কোৱা এজন ব্যক্তিয়ে গাড়ী এটা বিক্ৰী কৰিছিল লাভত যদি তেওঁ 2500 অধিক মূল্যত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁৰ 19% লাভ কৰিলেহেঁতেন গাড়ীটোৰ খৰচ মূল্য বিচাৰি উলিয়াই দিয়ক কিমান আছে 20,000 আহিছে অসমীয়া কুৱেশ্যনটো ভুল আছে অসমীয়া কুৱেশ্যনটো ভুল আছে ইংলিছটোত চোৱা কৈছে কি এ পাৰ্চন সোল্ড এ ৱাচ এট এ প্ৰফিট অফ 16 1/2% 16 1/2% মানে কি 16 1/2% means তোমাৰ হৈ যাব 13/200 কাৰেক্ট কৰাতকে এনেকে থাকক আহা so profit 16 1/2% that is কিমান হৈ যাব তোমাৰ 13/2% দিয়া আছে ঠিক আছে had he had sold for 2500 more যদি 2500 টকাত যদি সি আৰু বেছিকে বিক্ৰী কৰিলে হয় তেতিয়াহ'লে তাৰ গেইন পাৰ্চেন্ট ওলাই গ'লে হয় তাৰ কিমান 19% এটোক মই কিমান লিখিব পাৰো 6.5% ৰাইট 6.5% আৰু এইটো 19% তো ইয়াৰে গ্যাপটো কিমান আছে ইয়াৰে গ্যাপটো যদি মই চাব যাওঁ গ্যাপটো তোমাৰ আছে তোমাৰ 12.5 এই 12.5%ৰ ভ্যালু তোমাৰ দিয়া আছে কোৱেশ্চনত তোমাৰ দিয়া আছে 2500 2500 টকা দিয়া আছে তো তেতিয়াহ'লে 25 1/5% কি বুলি কওঁ 1/8 25
So 1 ৰ ভ্যালু কিমান হৈ যাব তোমাৰ অপশন নম্বৰ A 20,000 A for Amingaon is the right answer correct A for Amingaon is the right answer correct আহিছে A for Amingaon আহিছে বুজি পালা 20k 12.5 ঠিক আছে বঢ়িয়া ঠিক আছে বুজি পালা দিয়া নেক্সট কোৱেশ্চন দিয়া সলভ কৰা আচ্ছা কোৱেশ্চনটো এনেকে ৰাখিলে তোমালোকে দেখা পাই আছা ন প্ৰবলেমটো একো নাই কোৱেশ্চন ডাঙৰ কৰি দিব লাগে নে সি ঠিক আছে ঠিক আছে দিয়া যোনে যোনে চাই আছা সকলোৱে লাইক কৰিবা আৰু যোনে যোনে চাই আছা এতিয়া বৰ্তমান সকলোৱে কিন্তু এই টেলিগ্ৰাম চেনেলটো জইন কৰিবা ঠিক আছে ওকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াতে টেলিগ্ৰাম চেনেলটো তোমালোকে জইন কৰিবা ঠিক আছে টেলিগ্ৰাম চেনেলটো তোমালোকে সকলোৱে জইন কৰিবা ঠিক ক্লাছৰ নোটছ ক্লাছৰ PDF ঠিক আছে আৰু এভৰি ডিটেইলছ ইয়াতে তোমালোকে পাই যাবা দিয়া কৰা কিমান আহিছে এইটো এনসাৰ কিমান আহিছে 5.36 5:30 বজাত লগ পাইছে নেকি বাকীবিলাকে এনসাৰ কোৱা বাকীবিলাকে এনসাৰ আহিছে নে দিয়া আহা ইমান টাইম ৱেষ্ট দিব ইমান টাইম আৰু ৱেষ্ট কৰিব নোৱাৰি আহা তো ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে আমাক কি এ ৰবৰ steals a bag from a man at 7 PM at 5 PM মানে এটা চুৰে এটা মানুহৰ পৰা বেগ চুৰ কৰিছে 5টা বজাত আৰু দৌৰিছে 10 কিলোমিটাৰ per hour-ত a policeman was informed about the robber at 5:12 PM তাৰমানে 5টাৰ পৰা 5:12 মানে কিমান হৈ গ'ল 12 মিনিট কাৰেক্ট এই 12 মিনিটত চুৰটোৱে কিমান দৌৰিছে কিমান ডিষ্টেন্স কভাৰ কৰিছে ডিষ্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম তো চুৰৰ স্পীড কিমান আছে ইফ ঠিক আছে তো চুৰৰ স্পীডটো কিমান আছে চুৰৰ স্পীড আছে তোমাৰ কিমান 10 আৰু টাইম হৈ গ'ল তোমাৰ 12/60 সো এইটো কিমান হৈ যাব তোমাৰ 2 hours ঠিক আছে 2 কিলোমিটাৰ সৰি তো টাইম হৈ তোমাৰ ডিষ্টেন্স হৈ যাব 2 কিলোমিটাৰ ডিষ্টেন্স 2 কিলোমিটাৰ তাৰমানে এই 12 মিনিটত চুৰে 2 কিলোমিটাৰ সি দৌৰি দিলে তো এতিয়া এই দৌৰাটো এই যে 2 কিলোমিটাৰটো আছে এই 2 কিলোমিটাৰটো যদি পুলিচে কভাৰ কৰি দিয়ে তেতিয়াহ'লে চুৰক লগ পাই যাব আলটিমেটলি এমটো কি চুৰক ধৰিব লাগে হয় নে নাই তেতিয়াহ'লে এটা মই যদি পুলিচ আলাৰ তাত যদি আহো পুলিচ আলাই কিমান টাইম ল'ব সুধিছে ন হোৱাট ইজ দ্য টাইম টাইম ইজ ইকুৱেল টু কিমান আমাৰ ডিষ্টেন্স বাই স্পীড হয়নে ডিষ্টেন্স আমাৰ কি দিয়া আছে 2 স্পীড আমাৰ কিমান হৈ যাব ৰিলেটিভ স্পীড যদি মই চাব যাওঁ তেতিয়াহ'লে আমাৰ 5 ৰাইট ডিষ্টেন্স ইজ ইন কিলোমিটাৰ আৰু তোমাৰ 5 টো হৈ যাব তোমাৰ ইজ ইন টাইম ৰাইট 5 will be your relative speed but আমাক সুধিছে আমাক মিনিটছত ওলাব লাগিব সো ইনটু 60 কৰি লওঁ তো কিমান হৈ যাব কোৱা 12 so 12 to 24 so 24 minutes আমি মিনিটছত কনভাৰ্ট কৰি লৈছো সো 24 minutes সো পুলিচক ইনফৰ্ম কৰিছিল তোমাৰ 5:12 পুলিচক ইনফৰ্ম কৰা হৈছিল ইয়াৰ লগত যদি মই 24 মিনিট যদি মই এড কৰি দিওঁ তেতিয়াহ'লে কিমান হৈ যাব 5.36 PM that is option number B for Baksa district is the right answer B for Baksa district is the right answer Sir chapter wise class কৰিব লাগে mensuration trigonometry এইবোৰ তুমি বহুত জলদি আহিলা বাবু ক্লাছত তোমাৰ এসপ্তাহ পিছত তোমাৰ এক্সাম আছে তুমি এতিয়া তোমাৰ টিউবলাইটটো জ্বলিছে কি এটা ক্লাছ কৰিব লাগে একো নাই তুমি এটা কাম কৰা
এচিৰ তাতে থাকা, এচিৰ তলত বঢ়িয়াকৈ বিছনাখন লোৱা, কোল্ড ড্ৰিংক ম'ম' চিপছ খোৱা আৰু শুই যোৱা ধুনীয়াকে। তোমাৰ বিনিময়ত এক্সাম মই দিব যাম দিয়া। ঠিক আছে দিয়া। ত' গোটেই দুনিয়াই পঢ়ি আছে, তুমি এতিয়া সাৰ পাইছা বাবু? দিয়া এইটো এনচাৰটো কোৱা, কিমান আহিব? দিয়া নেটফ্লিক্স এণ্ড চিল ছাবস্ক্ৰিপশ্যন দি দিবা তাক, তাক ছাবস্ক্ৰিপশ্যন দি দিবা। ঠিক আছে, এসপ্তাহ পিছত পৰীক্ষা আছে বেটা, সি এতিয়াই সুধিছে এটা চেপ্টাৰ কৰাব লাগে। আৰে তো ইয়াতে কি সুধিছে আমাৰ, তো আমাৰ এইটো হৈ যাব এ, দিছ ইজ বি এণ্ড দিছ ইজ আৱাৰ চি। ঠিক আছে, এ বি চি আৰু এইটো আমাক ধৰি লোৱা ডি ধৰি লোৱা। ঠিক আছে, দিছ ইজ আৱাৰ ডি, এ বি চি আৰু এইটো হৈ যাব তোমাৰ ডি। ঠিক আছে, আৰ দ্য পইণ্টছ অন দ্য চাৰ্কামফাৰেন্স অফ ফাইণ্ড দ্য এংগেল এ বি চি। এ বি চি মানে আমাক এইটো এংগেল ওলাব লাগে, আমাৰ এই বস্তুটো এংগেলটো ওলাব লাগে। ইন এ গিভেন চাৰ্কেল উইথ চেণ্টাৰ এট চি, তো ডায়েগ্ৰামে ভুল হৈছে আমাৰ। তো ডায়েগ্ৰাম এইটো চি হৈ গ'ল। এ বি ডি আৰ দ্য পইণ্টছ অন দ্য চাৰ্কামফাৰেন্স, এ বি এণ্ড ডি আৰ দ্য পইণ্টছ অন দ্য চাৰ্কামফাৰেন্স অফ দ্য চাৰ্কেল। চ' এংগেল এ বি চি, এংগেল এ বি চি, তো আমাক এইটো এংগেল আমাক ওলাব লাগে। কাৰেক্ট, আমাৰ এইটো এংগেল আমাক ওলাব লাগে। তো যদি মোৰ এইটো যদি এংগেল 126 দিয়া আছে, তেতিয়াহ'লে মই এইটো এংগেল গম পাই নাযাম। এংগেলটো কিমান হৈ যাব, 126 ডিভাইডেড বাই 2 হৈ যাব, উইল বি তোমাৰ 63, উইল বি 63, বিকজ ইন চেণ্টাৰৰ ভেলুটো তোমাৰ এইটো এংগেলতকৈ এইটো আধা হয়, বা এইটোৰ ডাবল হয় এইটো। ঠিক আছে, ইন চেণ্টাৰ অফ এ ট্ৰাইংগল যেতিয়া আমি পঢ়ো, তেতিয়া এই এংগেল এৰ ডাবল হয় 126, বা ইয়াৰ আধা হয়। ত' আমি ইয়াৰে এই গোটেইখিনি গম পালো, এই গোটেইখিনি ভেলু আছে তোমাৰ 63, বাট মোক লাগে অকল এইখিনি এংগেলহে লাগে। ঠিক আছে, ত' এতিয়া মই এইটো কথা ক'ব পাৰো কি, যদি এইটো যদি চেণ্টাৰ হয়, এইটো মোৰ ৰেডিয়াছ হ'ব, এইটোও মোৰ ৰেডিয়াছ হ'ব, এইটোও মোৰ ৰেডিয়াছ হ'ব। ত' যদি মোৰ এইটো যদি ৰেডিয়াছ হয়, তেতিয়াহ'লে অকল যদি মই এই ট্ৰাইংগেলটোৰ কথা যদি কওঁ, এ বি চি যদি কওঁ, তেতিয়াহ'লে এইটো হৈ যাব মোৰ এক্স, ইফ দিছ ইজ, আৰু যদি মই ট্ৰাইংগেল এ চি ডিৰ যদি কথাটো যদি কওঁ, তেতিয়াহ'লে যদি এইটো 33 হয়, এইটোও 33 হ'ব। তেতিয়াহ'লে টোটেলটো তোমাৰ 63 হয়, আৰু যদি এইটো 33 হয়, তেতিয়াহ'লে এক্সৰ ভেলু মোৰ কিমান আহি আছে, এক্সৰ ভেলু আহি আছে মোৰ 30 ডিগ্ৰী। অপশ্যন নম্বৰ এ ফৰ আমিনগাঁও ইজ দ্য ৰাইট আনচাৰ। ঠিক আছে, অপশ্যন নম্বৰ এ আহিছে ৰাইট। ঠিক আছে, অ'কে, মুভিং অন, নেক্সট কুৱেশ্যন, এইটো কৰা। So এতে কৈছে which of the following are the sides of the right angle triangle? Right angle triangle হোৱাৰ কাৰণে তোমাৰ perpendicular base আৰু height হ'ব লাগে। Perpendicular square is plus base square is equal to hypotenuse square হ'ব লাগে। Correct? So 6 square plus 7 square কিমান হৈ যাব, 10 নহয়, 5 square plus 121 কিমান হৈ যাব, this is 25 আৰু 121, so this is not 169, এইটোও নহ'ব। 12 square is কিমান, 144, 16 square is কিমান, 256, তেতিয়াহ'লে এইটো হৈ আছে তোমাৰ 400। অপশ্যন নম্বৰ চি, he is the right answer, correct?
ট্ৰিপলেট আহিছে তোমাৰ 12, 16, 20 ভেৰি গুড যাৰ যাৰ ট্ৰিপলেট মনত আছে তো সিহঁতে ইজিলি পাৰি যাব এইটো কুৱেশ্যন ঠিক আছে আৰু যাৰ যাৰ ট্ৰিপলেট মনত নাই তেতিয়াহ'লে তোমালোকে এইটোৱে কৰি ল'বা পাৰপেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ ইজ ইকুৱেল টু হাইপোটেনিউছ স্কুৱেৰ দিয়া এইটো কৰা Good Pretty, good Rituraj, good Mintu, good. So ইয়াতে কৈছে the lowest positive value of C minus B such that the number is divisible by 12. Number যদি divisible by 12 হ'ব লাগে তেতিয়াহ'লে মোৰ 12 মানে কি 12 মানে কি 4 আৰু 3 12 মানে কি 4 আৰু 3 এটা 4 দি divisible হোৱাৰ কাৰণে লাষ্টত দুটা নম্বৰ divisible হ'ব লাগে 4 দি তো 9 যদি মোৰ আছে তো মই ইয়াতে যদি 0 পুট কৰোঁ তেতিয়াহ'লে নাযাবই তো 9 আৰু 1 পুট কৰি এনেও নাযাব 9 আৰু 2 যদি পুট কৰোঁ তেতিয়াহ'লে যাব কি ভেলু মই যদি 2 লৈ আছোঁ তেতিয়াহ'লে হ'বনে নাই 92 4 2 যায় 8 4 3 যায় 12 ৰাইট চিৰ ভেলু মই পাই আছোঁ 2 হ'ব চিৰ ভেলু মই পাই আছোঁ 2 হ'ব তেতিয়াহ'লে মোৰ নাম্বাৰটো কি আছে 17388 B 9 আৰু এইটো 2 ধৰি লোৱা মোক লোৱেষ্ট পজিটিভ ভেলুটো কৈছে না ঠিক আছে ত' 9 যাব দিয়া 3 যাব দিয়া 7 8 9 যাব দিয়া আৰু 8 আৰু 1 যাব দিয়া চব কাটি গ'ল যে মই এটা ভুল কৰিছিলোঁ এক মিনিট 3 কাটা যাব 9 কাটা যাব ঠিক আছে 7 8 9 কাটা যাব 8 আৰু 9 কাটা যাব ত' বিৰ ভেলু মই কি ল'ম কোৱা বিৰ ভেলু যদি মই 0 লওঁ তেতিয়া মোৰ কামটোতো বনি যাব 1738 B 92 ঠিক আছে অপশ্যন নম্বৰ কি আহিব 2 আহিব C1 is correct কি আহিছে তোমাৰ এইটো তেতিয়াহ'লে যদি মই এইটো যদি 2 যদি লওঁ তেতিয়াহ'লে B মই কিমান ল'ব লাগিব B মই কিমান ল'ব লাগিব it can be again 3 0 ল'ব নোৱাৰিলে 3 তেতিয়াহ'লে 3 যদি মই লওঁ আৰু C minus B কৈছে তাৰমানে C ডাঙৰ ল'ব লাগিব so I can't take C2 if I am taking C2 তেতিয়াহ'লে I can't take B0 ঠিক আছে তেতিয়াহ'লে 92 দি গুচি গ'ল তাৰপিছত তোমাৰ 93 নাযাব 94 নাযাব 95 নাযাব 96 তাৰমানে চিৰ ভেলু তুমি 2 ল'ব নোৱাৰা চিৰ ভেলু তোমালোকে ল'ব লাগিব 6 চিৰ ভেলু ল'ব লাগিব তোমালোকে 6 যদি মই চিৰ ভেলু যদি মই 6 লৈ আছো তেতিয়াহ'লে চিৰ ভেলু যদি মই 6 লৈ আছো তেতিয়াহ'লে মোৰ নাম্বাৰটো কি আহি যাব তেতিয়াহ'লে মোৰ কি আহি যাব 1738 B 9 আৰু 6 ঠিক আছে তো এতিয়া 8 আৰু 9 গুচি গ'ল 3 যাব 2 যাব 7ৰ লগত আৰু কি প্লাছ কৰিম 7ৰ লগত যদি মই 1 প্লাছ কৰোঁ মোৰ 8 আহি আছে হয়নে 7ৰ লগত যদি মই 2 প্লাছ কৰোঁ তেতিয়াহ'লে 9 আহি আছে কাৰেক্ট তেতিয়াহ'লে মোকতো ডিভিজিবল যাব লাগিব না ডিভিজিবল যোৱাৰ কাৰণে মই ইয়াতে বিৰ ভেলু 5 পুট কৰিব লাগিব বিৰ ভেলু যদি মই 5 পুট কৰোঁ তেতিয়াহে হ'ব আৰু মোক সুধিছে C minus of B so 6 minus of 5 is option number C for চলাই দিওঁ 1 PT 2 নাহিব 1 আহিব ঠিক আছে 2 নাহিব ইয়াতে 1 আহিব মোক lowest possible positive ভেলুটো কৈছে না lowest positive possible ভেলুটো কৈছে that is 1 আহিব ঠিক আছে yeah moving on to the next yeah কৰা
241 lowest positive value ঠিক আছে ইয়াতে কি কৈছে চোৱা ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে the market price of a frog is 4500 the market price of a frog is 4500 it is to be sold at 2400 rupees 2400 at the successive discount if the first discount is 20% what is the second discount ঠিক আছে তেতিয়া হলে first discount is 20% 20% means কিমান 20% means কিমান মোৰ হৈ যায় 1/5 so 5 ৰ পৰা মোৰ 4 হৈ আছে x ৰ পৰা y হৈ আছে discount আৰু mark price আছিল তোমাৰ 4500 আৰু তোমাৰ 2400 ডিসকাউন্টত হি বিকি দিছে was sold at ইমান তো ঠিক আছে তো a0 কাটা গল এতিয়া হলে 45 into 4 আৰু 24 into 5 কৰি লবা ঠিক আছে তো this is কিমান 5 6 যা 24 5 9 যা 45 3 3 3 2 মানে 3 পৰা 2 হৈ আছে এতিয়া হলে 1/3 is 33 1/3% right এটো আমি কি কৰো ফাৰ্স্টতে এটোক আমি ক্ৰস মাল্টিপ্লাই কৰি লও এতিয়া হলে আমাৰ আনসাৰটো আহি যায় ঠিক আছে বুজি পালা ঠিক আছে ক্ৰস মাল্টিপ্লাই কৰিলে আনসাৰটো আমাৰ আহি যাব অপচন নম্বৰ ডি D for Dorang district is the right answer correct okay now next question আৰু যোনে যোনে পিছত ভিডিওটো চোৱা তোমালোকক মই ৰিকুৱেষ্ট কৰিছো কি তোমালোকে যেতিয়া এটো আনসাৰ সলভ কৰিবা যেতিয়া মই সলভ কৰিম ভিডিওটো পজ কৰি লবা পজ কৰি কিনে নিজে সলভ কৰিবা যদি সলভ কৰিব পাৰিছা গুড যদি সলভ কৰিব পাৰা নাই তেতিয়া হলে প্লে কৰি কিনে চাই লবা ওকে এটো আমি কেনেকৈ কৰিম চোৱা দুটা ট্ৰেইন আছে দুটা ট্ৰেইনৰ লেন্থ দিয়া আছে 130 মিটাৰ আৰু 120 মিটাৰ দুটাই কিন্তু সমান ডাইৰেকশনত গৈ আছে প্যাৰালাল লাইনছত গৈ আছে ইন দা সেম ডাইৰেকশন সেম প্যাৰালাল লাইন স্পীড দিয়া আছে 40 কিলোমিটাৰ আৰু 50 কিলোমিটাৰ দিয়া আছে কিমান সময়ত এটাই আনিটাক পাস কৰিব ইন হাউ মাচ টাইম উইল দে পাস ইচ আদাৰ ৰাইট কিমান সময়ৰ পিছত ইহতে মানে স্পীডৰ ট্ৰেইনটো স্লো ট্ৰেইনটো কেতিয়া পাস অন কৰি লব আমাক এটো প্ৰশ্নটো সুধিছে ৰাইট ৰাইট এটোই সুধিছে so time আমি জানো time is equal to সদায় distance upon speed হৈ যায় so distance আমি কি কৰিম ইয়াতে যোন দুটা ট্ৰেইনৰ লেন্থ আছে সেই লেন্থ দুটা আমি প্লাস কৰিম লেন্থ দুটা আমি প্লাস কৰিম so 250 মিটাৰ ৰাইট এতিয়া আমাক কি লাগে স্পীডৰ ডিফাৰেন্স লাগিব স্পীডৰ ডিফাৰেন্স হৈ গল 10 আৰু আমাক মিটাৰ পাৰ সেকেন্ড so into 5/18 হৈ গল so this is how much 5 18 5 the 90 seconds option number D for Dorang district is the right answer D for Dorang district is the right answer ঠিক আছে clear সবৰ আহিছে answer টো good very good so now this is the next question yeah কৰা কিমান আহিছে কোৱা yeah so এটো কেনেকৈ সলভ কৰিবা চোৱা বেছি টাইম লাগিব নালাগে so ইয়াতে মই গম পাই আছো ইয়াতে মই কি গম পাই আছো ইয়াতে মই গম পাই আছো কি sin a plus sin b আমাৰ 90 ডিগ্ৰী হৈ আছে right sin square a plus sin square b is equal to 90 ডিগ্ৰী হৈ আছে মানে দুটাক যদি এই দুটা কমপ্লিমেন্টাৰী এংগেল নহয় জানো কমপ্লিমেন্টাৰী এংগেল হৈ গলে কি হৈ যাব তোমাৰ 1 হৈ যাব ৰাইট সো মোৰ তলৰ ভ্যালুটো মোৰ 1 হৈ আছে তাৰ মানে this is complete value is 1 yes complete value is 1 so 2 into 1 is 1 উপৰটো যদি মই চাব যাও sec square 90 minus theta sec square 90 minus theta কি হয় sec square 90 minus theta is cosec square theta correct is cosec square theta so cosec square theta minus of
minus of cot square theta divided by 2 into 1. ঠিক আছে? So this is kiman cos x square theta minus cot square theta is 1. 1 by 2, that is option number A. 0.5 is the right answer. 0.5 is the right answer. বুঝি পালা? 0.5 is the right answer. Okay? Clear complementary angles. ঠিক আছে? দিয়া কৰা এইটো। দিয়া কৰা। ঠিক আছে, ইয়াতে কৈছে যে find the perimeter of the sector of the radius 4.9 cm having 21 central angle, having having এইটো 21 টো একো নাই ৰে ভাই, having central angle 144. so এতিয়া যদি মোক perimeter of a sector ওলাব দিছে, তো perimeter কিমান হৈ যাব? perimeter হৈ যাব তোমাৰ 2 pi r, that is theta by 360 into 2 pi r তোমাৰ perimeter of the কি হৈ যাব? perimeter of the sector হৈ যাব plus 2r হৈ যাব, plus 2r হৈ যাব, because 2 into sector মানে কি? this is a circle से, तो ইয়াতে যদি মোৰ center আছে, তো এইটো মোৰ sector হৈ যাব, এই sector perimeter টো তোমাৰ হৈ যাব theta by 360 into 2 pi r plus of 2r. 2r কিয় আহিব? because a2r আৰু a2r দুটা r তোমাৰ আহি যাব, correct? তো এতিয়া বাস ভ্যালু পুট কৰা, থিটা ভ্যালু কিমান দিয়া আছে? 144 divided by 360 into 2 into 22 by 7 into r, radius কিমান দিয়া আছে? 4.9 plus 2 into radius 4.9 দিয়া আছে, ঠিক আছে? তেতিয়া হলে কিমান হৈ যাব এনসারটো কোৱা এতিয়া? 4.9, then it should be multiple of 7, it should be a multiple of 7 আৰু it should be multiple of 11, correct? multiple of 11 গোটেইকেইটাই আছে, multiple of 7 যদি মই চাব যাওঁ তেতিয়া হলে 7 3 21 এইটো নাযায়, 7 3 21 13 7 1 7 13 যদি হয় তো 62 এটো নাযাব, তো 7 3 21 21 22 7 3 21 এটো নাযাব, 7 3 21 11 7 1 7 42, option number D will be the right answer, correct? option number D will be the right answer. Yes, কেনেকৈ মই গম পালো? so 49 আৰু ইয়াতো 49 তোমাৰ কমন আহিব, it should be multiple of 7, so গোটেইখিনি সলভ কৰাতকে option number D টো চোৱা, that is only the multiple of 7. okay, moving on to the next. क्या কৰা, এইটো এনসার কৰা। আহা নাই এইটো এনসার কাৰো? দিয়া, so ইয়াতে তুমি যদি ভ্যালু পুট কৰা, কোনটো ভ্যালুৰ লগত পুট কৰিলে তোমাৰ 3 আহিব লাগে, so যদি মই 30 ডিগ্ৰী যদি লওঁ তেতিয়া হলে চোৱা
যদি মই 30 ডিগ্ৰী লওঁ তেতিয়াহ'লে ছেটিছফাই হৈ আছে নে তেতিয়াহ'লে ছেটিছফাই হৈ আছে নে 2 10 30 কিমান হৈ যায় তোমাৰ 10 30 কিমান হৈ যাব তোমাৰ কিমান কোৱা কমেণ্টছত কোৱাচোন sin 30 তোমাৰ 1/2 cos 30 তোমাৰ √3/2 1/√3 right so 1/√3 হ'ব না 1/√3 হলে 10 30 is √3 so যদি মই 30 ডিগ্ৰী যদি লওঁ বা যদি 45 লওঁ 45 ললে মোৰ ছেটিছফাই হৈ আছে জানো tan 1 আৰু cos 1 tan this is 2 হৈ যাব আৰু cos 45 is 1/√2 1/√2 is 1 by যদি মই চাব যাওঁ that is 2 into 1 হৈ থাকিব plus 4 into 1/√2 না it is 4 times √2 4 times যদি হয় তোমাৰ 2 আৰু 2 4 so 2 plus 1 is 3 answer 45 ডিগ্ৰী নেকি answer 45 ডিগ্ৰী আহিছে চবৰে 45 ডিগ্ৰী আহিছে ন ঠিক আছে গুড দিয়া এইটো কৰা এইটো কৰা এইটো কৰা কিমান আহিছে কোৱা মিণ্টু কোৱা হাই ছাৰে কৈ আছা এইবাৰ হাই ছাৰ কোৱা এনচাৰ দিয়া চ' এইটো চোৱা এইটো কি কৰিব লাগিব ইয়াতে কি আহি আছে চোৱা চ' যোৱাকালি মই আইডেণ্টিটি এটা কৈছিলো সেই আইডেণ্টিটি এটা ফ'ল' হ'ব আইডেণ্টিটিটো কি আছিল কি a plus b whole square plus of a minus b whole square is equal to twice of a square plus b square এইটো আইডেণ্টিটি পৰি আছে ইয়াতে আৰু যদি a plus b whole square minus of a minus b whole square is equal to 4ab এটা ফর্মুলা ভেরি ভেরি ইম্পর্টেন্ট ঠিক আছে তো অ্যান্সার কি হয়ে যাব 2 বুঝি পালা ইয়া নেক্সট টু কারেক্ট আনসার কিমান আহিছে এইটো আনসার তো ওয়াশিং মেশিন এখন এটা ওয়াশিং মেশিন আছে রাইট এই ওয়াশিং মেশিনৰ প্রাইস দিয়া আছে তোমাৰ 87,200 এই ওয়াশিং মেশিনৰ তোমাৰ টাইম দিয়া আছে 87,200 দিয়া আছে তোমাৰ কারেক্ট ইট ইজ সোল্ড টু এ রিটেলার এটা রিটেলারক বিকিছে দুটা সাকসেসিভ ডিসকাউন্ট লগাইছে তাতে 9% লগাইছে আৰু 50% লগাইছে হেল্ল হেল্ল তো 9% আৰু 50% তাতে ডিসকাউন্ট লগাইছে তাৰপিছত কৈছে ৰিটেলাৰ ওয়ান্টস টু আৰ্ন এ প্ৰফিট অফ 25% যাক বিকিছে সেই ৰিটেলাৰটো আকৌ কাবাক বিকিব সেই ৰিটেলাৰটোৱে ইচ্ছা কৰিছে কি মই 25% মই প্ৰফিট এটা কামাও আফটাৰ এলাউইং এ ডিসকাউন্ট অফ কিন্তু মই ডিসকাউন্টটো দিম 48% মই ডিসকাউন্ট দি কিনে মই 25% মই লাভ কামাব মই খুজিছো হয়নে এটো মই সেই ৰিটেলাৰ জনে খুজিছে তো কৈছে অন হুইচ নিউ লিষ্ট
to the customer, at what price should the list the washing machine? তেতিয়াহ'লে retailer জনে washing machine টোত কিমানত লিষ্ট কৰিব লাগে আমাক এইটো কথা সি সুধিছে, আমাক এইটো কথা সুধিছে। কাৰেক্ট, অপশ্যন নম্বৰ চি দিছে চবে। অ'কে, আহা। চ' ৱাশ্বিং মেচিনৰ কষ্টটোৰ দাম কিমান আছে? 87200, কাৰেক্ট। ঠিক আছে, সাকসেসিভ ডিসকাউন্ট দিছে 9%, 9% means 91/100 ডিসকাউন্ট হৈ গ'ল ইনটু তোমাৰ 50%, 50% means 1/2, 1/2 এ থাকিল। ঠিক আছে, retailer wants to earn a profit of 25%, so সি এটা মাৰ্ক প্ৰাইজত ৰাখিব, সেই মাৰ্ক প্ৰাইজত সি কি কৰিব, সেই মাৰ্ক প্ৰাইজত ৰাখাৰ পিছতো সি 25% ডিসকাউন্ট এটা প্ৰফিট মাৰিব তাৰ। যদি প্ৰফিট যদি হয় তেতিয়াহ'লে কিমান হ'ব কোৱা? তেতিয়াহ'লে যদি মাৰ্ক প্ৰাইজ যদি সি এটা যদি ৰাখিব যদি খুজিছে, তো মাৰ্ক প্ৰাইজৰ পিছত কিমান হৈ যাব? মাৰ্ক প্ৰাইজ সি এটা ৰাখিব, কিন্তু তাৰ 25% তাৰ এটা প্ৰফিটো লাগে। তো 25% এটা প্ৰফিট যদি লাগে তেতিয়াহ'লে 125 সি বিকিব, 125/100, কাৰেক্ট, ইনটু আৰু ডিছকাউণ্টটো বেচিব 48, তো 48 যদি ডিছকাউণ্ট গুচি যায় বাচিব কিমান? 52/100, কাৰেক্ট। দিছ ইজ দ্য ইকুৱেশ্যন। এইটো সলভ কৰিলে হ'ল এতিয়া। ঠিক আছে, এইটোৱে সলভ কৰিলে হৈ গ'ল, বুজি পাইছা? নাই, তাক তাক পাৰ্চেণ্টটো 25%টো তাক এইটোৰ ওপৰতহে লাগে, বিকজ এইখিনি সি কিনিছে। ইকুৱেশ্যনটো ভুল হৈছে, ইকুৱেশ্যনটো লিখাত ভুল হৈছে। চোৱা, সি কিনিছে কিমান? সি কিনিছে তোমাৰ 8700 সি কিনিছে, এইটোত সি কিনিছে। তাৰপিছত কিনাতে সি ৰিটেইলাৰৰ পৰা ডিছকাউণ্ট লৈছে, 9% ডিছকাউণ্ট লৈছে, 91ত সি কিনিছে, ৰাইট। আৰু তাৰপিছত সি আকৌ 1/2%, বিকজ 50% তাৰ ডিছকাউণ্ট হৈ আছে। ডিছকাউণ্টৰ পিছত কি আছে? ৰিটেইলাৰ ৱান্টছ টু আৰ্ন এ প্ৰফিট অফ 25%। এইখিনি তাৰ কষ্ট প্ৰাইজে লাগি গ'ল ন, এইখিনিতো তাৰ কষ্ট প্ৰাইজে লাগি গ'ল। ইয়াৰে 125 হ'ব, 125/100 হ'ব, বিকজ 25% সি প্ৰফিট লৈছে। 125/100 হ'ব, বিকজ 25% সি প্ৰফিট লৈছে। 25% যদি প্ৰফিট লৈছে, তাৰপিছত মাৰ্ক প্ৰাইজত ডিছকাউণ্ট সি কিমান দিব? 52, that is 48% সি ডিছকাউণ্ট দিব, that is 52/100, কাৰেক্ট। তো এতিয়া সলভ কৰিলে হ'ল। ঠিক আছে, তো ঠিক আছে, তো 436 into 91 into 125 is equal to mark price into 52। ঠিক আছে, ঠিক আছে। তো এতিয়া যদি মই সলভ কৰিব যাওঁ তেতিয়াহ'লে কিমান এনসাৰ আহিছে? তো এইটো তোমাৰ আহি যাব 95375। 95335, অপশ্যন নম্বৰ এ। ঠিক আছে, এইটো কেলকুলেট কৰিলে তোমালোকৰ আহি যাব 95375 আহি যাব। ঠিক আছে, বুজি পালা? অ'কে, দিয়া নেক্সট এইটো কৰা।
দিয়া এনসার কৰা Yeah. Aha. So ইয়াতে কি কৈছে the sum of two numbers are a and b. Sum of two numbers a and b is 129. তাৰ মানে a plus b দিয়া আছে মোৰ 129 মোৰ a plus b দিয়া আছে. HCF and LCM of the HCF and LCM of a and b are 3 and 1350. So আমি জানো product of two numbers is equal to HCF into LCM হয় correct product of two numbers is equal to তোমালোকৰ HCF into LCM হয় so মই ক'ব পাৰো A into B is 3 into 1350 correct so মোক লাগে 1 মোক লাগিব কি B minus A by AB B minus A by AB ঠিক আছে so এতিয়া মই কি কৰো so এতিয়া যদি মই এটো আইডেন্টিটি লগাই দিও A plus B whole square minus of A minus B whole square is equal to twice of A square B square লগাই লাভ নাহিব so মই কি লগাও মই ইয়াতে লগাও কি plus of A plus B right plus of A minus of B whole square is equal to 4AB is equal to 4AB correct এটো লগালে আহি যাব নে কোৱা right এটো লগালে আমাৰ আহি যাব ঠিক আছে so A plus B কিমান আছে মোৰ হৈ যাব 129 whole square minus of this A minus B whole square is equal to 4AB 4AB কিমান আছে মোৰ 4AB মোৰ আছে 4 into 3 into 1350 এতিয়া হলে যদি মই এটো সলভ কৰি আছো তো A minus B মোৰ 21 আহি আছে A minus B মোৰ আহি আছে 21 যদি A minus B যদি মোৰ 21 আহি আছে এতিয়া হলে মই কি কৰিব পাৰো so 21 divided by এটো কিমান হৈ যাব 3 into 1350 that is 7 by option number A 7 by 1350 তোমালোকৰ এটো आंसर আহি যাব correct option number A 7 divided by 1350 তোমালোকৰ এটো आंसर আহি যাব ঠিক আছে ইয়া এটো কৰা এটো কৰা So ইয়াতে কৈছে Aman can do 1/6 of the piece of work in 13 days and Chaman না হৈ গল Chamanৰ নাম থাকে নেকি 1/7 of the same work in 19 days ঠিক আছে এতিয়া হলে Amane যদি এটা কাম কৰোতে তার টাইম লাগে মানে 1/6 of the কাম কৰে হি 13 days তো হি এটা কাম কৰোতে কিমান দিন লাগি যাব তার 78 days লাগি যাব আৰু কারেক্ট কারেক্ট ঠিক আছে আৰু যদি তোমাৰ চমনে যদি কামটো কৰে তেতিয়াহলে এদিনত হি কিমানটা কাম কৰিব পাৰিব এদিনত হি কাম কৰিব পাৰিব 133 টাই কাম কৰিব পাৰিব ঠিক আছে 197 is 133 ঠিক find the number of days both taken to complete the work if they work together তেতিয়াহলে 78 into 133 ঠিক আছে so এটো কিমান হৈ যাব this is 133 আৰু এটো তোমাৰ 78 হৈ যাব so 78 into 133 divided by কিমান হৈ যাব তোমাৰ কোৱা এই দুটা ক্লাস কৰি লোৱা ঠিক আছে so 7 plus 8 is 11 carry 1 this is 20 this is 21 right 21 correct so এটো কিমান আহি যাব তোমাৰ
49.2 আহি যাব অপশ্যন নম্বৰ ডি ঠিক আছে অপশ্যন নম্বৰ ডি ডি ফৰ দৰাং ডিষ্ট্ৰিক্ট উইল বি দ্য ৰাইট আনচাৰ ঠিক আছে কাৰেক্ট তো আজিৰ ক্লাছ এইখিনিয়ে আছিল গোটেইকেইটা আমি কুৱেশ্যনছ কৰিছোঁ অহাকালি আকৌ লগ পাম উইথ চাম নিউ ছেট অফ কুৱেশ্যন till then keep practicing okay I will see you tomorrow in the next class thank you bye bye